তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ব্লগছলৈ। আপোনালোকে দেখিছে ইয়াৰ আগৰ ভিডিঅ' দুটা ব্লগছত মানে নাহ কাটিলোঁ, বাঁহ কাটিলোঁ। এতিয়া মানে মেইন কথা হ'ল আমাৰ ভেলাঘৰটো। তো ভেলাঘৰৰ কাৰণে আমি ওলাই আহিছোঁ। এই চাওক গোটেইকেইটা ৰখি আছে, এইকেইটা বিক্ৰমহঁত ৰখি আছে। তাৰপিছত এইবিলাক চাওক আমাৰ যন্ত্ৰবিলাক লৈ আহিছোঁ। তো চাই থাকক ব্লগটো। তো বৰ্তমান আমাৰ এয়া ইঞ্জিনিয়াৰ বিক্ৰম বৰদলৈ, তেখেতে মানে এয়া এতিয়া ঘৰটো মানে জোখমাখ ল'ব। জোখমাখ লৈ কিনে মানে ষ্টাৰ্ট দিব আৰু লগত থাকিম বাৰু আমি এছিষ্টেণ্ট হিচাপে, কিন্তু মেইন ইঞ্জিনিয়াৰটো ই হ'ব। আৰু আমাৰ এইফালে যোগালী বেয়া খুঁটি বনাই আছে জোখটো ল'বৰ কাৰণে। তো মানে আমাৰ 12জনীয়া মানৰ ঘৰটো হ'ব, তো সেইটো কাৰণে বেছি ডাঙৰ বনোৱা নাই। আমি 3 ভৰিকে লৈছোঁ মোৰ জোখত। কোৱান কি কৰে হ'ল মেইন কথা। তো গাইছ এয়া চাওক, এইটো গোটেইটো খুঁটি মানে গোটেই খুঁটিটো মিলাই লৈছোঁ যাতে বেকা নহয়। ঘৰটো মানে বেগ এখন যাতে একা বেকা নহয়, তো সেইটো কাৰণে আমি খুঁটিবিলাক পুতি লৈছোঁ যাতে জোখটো আমি ভালকৈ পাওঁ। তো গাইছ বৰ্তমান এটা খুঁটি মিলাই ল'লোঁ, যিহেতু আমাক ওখ লাগিব। আমি মানুহকেইটাই আছোঁ 5 ফুটৰ আপ, তো আমি 6.5 মান লৈ লৈছোঁ ফুটটো। তো এতিয়া এটা খুঁটি, এইকেইটা মাজৰ খুঁটিকেইটা হ'ব। এতিয়া আমাৰ ভেন্দিয়ে লাগি আছে আৰু এটা খুঁটি বনাব মানে। তো এইফালে আমাৰ অনুক গাঁঠিকেইটা চাচিবৰ কাৰণে লগাই দিছোঁ। এফালে 4টা খুঁটি, এফালে 3টা মেইন খুঁটি আছে, এইফালে আৰু এটা আছে 5টা। টোটেল আমাৰ 9টা খুঁটি লাগে, তো 9টা খুঁটি হৈ গ'ল। এতিয়া বিক্ৰমে এইটো প্ৰথম গাঁতটো খান্দি দিছে, ষ্টাৰ্ট কৰিছে। আমি 3টাহে এতিয়া বৰ্তমান আছে, বাকী কোনো নাই, গ'লগৈ। তো আৰু এজন আহিব, দেৱা বুলি কয়। তো আমি 4জনীয়ে লাগি কিনে ঘৰটো বনাব লাগিব। এতিয়া মানে জোখটো লৈ চাওঁ, হ'ব। ইয়াৰ আগতে মানে বিক্ৰমে এটা খান্দিলে, যিহেতু আমি 3টাই মানুহ, 3টাই মানে এটা মানে গাঁত মানে খান্দি তেনেকৈ মানে মিলা পিটিয়ে খান্দিম। সি বৰ্তমান খান্দি হ'লে আপোনালোকক দেখালোঁ। এতিয়া মই ভেন্দিয়ে খান্দি আছোঁ এইফালে। তো গাইছ এইটো মই যিটো খুঁটি খান্দি আছিলোঁ সেইটো বৰ্তমান হৈ গ'ল। সেইটো চাওক হাইটটো ইমান হয়, সেইটো বিক্ৰমে খান্দিলে। আমাৰ ভেন্দিয়ে বহুত লেজি, এতিয়ালৈ খান্দি হোৱা নাই। বৰ্তমান 3টা খুঁটিৰ কাৰণে গাঁত হৈ গ'ল আৰু 6টা লাগে। তো কৰিলোঁ, তাৰপিছত আপোনালোকক দেখাই আছে। তো গাইছ বৰ্তমান চাওক, এইটো এতিয়াহে আহিছে। আমি আপোনালোকে দেখিছে ভিডিঅ'টোত, এইবিলাক গোটেইবিলাক বনাই হ'ল, এতিয়া আহিছে। এতিয়া তাক লগাই দিম বাৰু, গাঁতখন। তো আমাৰ গুৱাহাটী মানুহ আহি গৈছে বহুত দূৰৰ পৰা। মানে আমি যিদিনাখন নাহ কাটিছিলোঁ সিদিনাখনে খবৰটো দিয়া হৈছিলে, আহি আছে। বৰ্তমান পাইছে। ইয়াত যাওঁ চাইকেল লগাই দিছে ষ্টেণ্ডত, এতিয়া কামত লাগি যাব। গুৱাহাটীৰ পৰা আহি এনে কামত লাগি গৈছে প্ৰথমতে। অঁ আমি নাহ কাটিছিলোঁ কিমান তাৰিখে কাটিছিলোঁ আমি? নাহ কাটিছিলোঁ আমি কিমান তাৰিখে? 27 তাৰিখ। আজি 3 দিনৰ পিছত পাইছে গুৱাহাটীৰ পৰা। তো এই আমাৰ মানে কি বেৰিকেডটো দিব লাগিব, যিহেতু ছাগলী গৰুৰ কাৰণে আহিলে যিহেতু নাহবিলাক খাই নষ্ট কৰিব নোৱাৰে। সেইটো কাৰণে আমাৰ মানে বেৰিকেডৰ কাৰণে খুঁটি বনাই আছে। মূলা খেতি কৰিবা? সেই তাকে মানে এয়া খুঁটি এটা বনাই আছে, যাতে বেৰিকেডটো আমি ভালকৈ দিব পাৰোঁ, মজবুত দিব পাৰিলে বেছি ভাল। গৰুবিলাক তেতিয়া নাহিব, নাহবিলাক নাখাব, আৰু তেতিয়া ঘৰটো বহুত দিন থাকিব। আমি মানে 2-3 দিনমান থকা মানে প্লেনিং লৈছোঁ, কি হয় আগলৈ দেখুৱাম, থাকোঁ নে নাথাকোঁ। বৰ্তমান আপোনাৰ ঘৰটো চাওক হৈছেগৈ, সেইটো লুকছটো চাওক। তো এয়া আমাৰ নঙলাৰ কাৰণে বিক্ৰমে বনাই আছে, যিহেতু এইখিনিতে মানে নঙলা দিয়া হৈ যাব।
তো বাকী গাঁত এই দুটা গাঁত মই খান্দিলোঁ, এতিয়া ইহঁত দুটা লাগি আছে এইফালে। সেইটো আমাৰ মানে বেৰিকেড দিয়া হ'ব ন। তো নঙলা যিহেতু আমাৰ বিহু অসমীয়া মানুহৰ প্ৰথম আমাৰ নঙলাটো আছিলে, তো সেই নঙলাটো মানে আমি ডেক'ৰেশ্যনত প্ৰথম ষ্টাৰ্টিং পইণ্টত কি বুলি কয় প্ৰৱেশৰ যিটো মানে দুৱাৰ ন, তাত মানে আমি দিম বুলি ভাবিছোঁ। তাৰপিছত আপোনালোকে ভেলাঘৰটো দেখিব। বৰ্তমান লুকটো আহি আছে আৰু তো চাই থাকক, বনাই আছে এইফালে। আমাৰ ইয়াৰ বিষ্ণু এইমাত্ৰ আহি পাইছে, তো সেইকাৰণে তাক কামত লগাইছোঁ। যিহেতু আমি আজি এইখিনিতে সামৰিম। এইটো নঙলাটো নহ'লেগৈ, এটা হ'লে আৰু এইটো খুঁটি ৰৈ গ'ল। বাকী খুঁটিকেইটা পুতি কিনে আমি আজিলৈ ইয়াৰ পৰা বিদায় ল'ম। এইখিনি বাকী কালিলৈ আকৌ লাগি যাম নেক্সট ব্লগত। ঠিকাদাৰ বহি আছে, গুৱাহাটীৰ পৰা মতা হৈছিলে ঠিকাদাৰজনক, এতিয়া বহি আছে। অঁ পইচা লৈ লোৱা, ঠিকাদাৰ পৰাহে ল'ব লাগিব। ঠিকাদাৰ পইচা দিছে। সেয়া আমাৰ এতিয়া খবৰ পাইছে। আমি এতিয়া গোটেইবিলাক যামগৈ, ই অকলে লাগিব দেই। ৰাতিৰ ভিতৰত ভেলাঘৰ গোটেইটো সম্পূৰ্ণ হ'ব লাগিব ইয়াত। সেয়া চাওক, গোটেইটো এইটো বেৰিকেড হৈ গ'ল। আজি নলগাম চাগে, অহাকাইলৈ লগাম। বাকী সেইখিনি নঙলাটো নবনাম বুলি ভাবিছিলে, আজি বনাই দিলে। কাৰণ কিহৰ কাৰণে আধৰুৱা কাম হ'লে আৰু আধৰুৱাই হৈ পৰিব, তো আজি লগাই দিব দিলোঁ। তো ফাইনেলি ইয়াৰ নঙলা হৈ গ'ল আমাৰ। চাওক গোটেই হৈ গ'ল। এতিয়া অহাকালিলৈ কাম কৰিম আৰু আজি কাম সামৰিম, যিহেতু এই গুৱাহাটী যাবগৈ, সেইটো কাৰণে কামটো সামৰি দিছোঁ। ঠিকাদাৰ গুৱাহাটী যাব এতিয়া। তো ব্লগটো ইমানটা সামৰিছোঁ, বাই বাই।